আজি শিৱসাগৰ চহৰৰ দলমুখ চাৰিআলি ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ অসমৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত বিভিন্ন দাবীৰ সন্দৰ্ভত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। অনুসূচিত জাতি উপ পৰিকল্পনা বাহাল ৰখাৰ, অনুসূচিত জাতিৰ বাবে ৫,০০০ কোটি টকাৰ বিশেষ পেকেজ ঘোষণা কৰা, প্ৰস্তাৱিত সতী ৰাধিকা আই কলাক্ষেত্ৰ শীঘ্ৰে নিৰ্মাণ কৰা, ছাত্ৰ জলপানী নিয়মীয়া কৰা, মিছন ভূমিপুত্ৰ বন্ধ কৰা, নদী নদ বিল জলাশয় ১০০% সংৰক্ষণ কৰা, জাতিগত পিয়লৰ শীঘ্ৰে ব্যৱস্থা কৰা, যোগ্যতাত পদোন্নতি বাহাল ৰখা, অনুসূচিত জাতি আয়োগ গঠন কৰাকে ধৰি সৰ্বমুঠ ৯টাকৈ দাবী উত্থাপন কৰি বিভিন্ন শ্লোগানেৰে অৱস্থান ধৰ্মঘট অব্যাহত ৰাখে। হয়, ইতিমধ্যে আমি আমাৰ ৮ দফীয়া আমাৰ অনুসূচিত যুৱ ছাত্ৰ পৰিষদৰ যি ধাৰাবাহিকভাৱে আমি আন্দোলন কৰি আছো বা ধৰ্মঘট কাৰ্যসূচী কৰি আছো, ৮ দফীয়া দাবীৰে আমি আজি শিৱসাগৰ জিলাত আমি দৌলমুখ চাৰিআলিত আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। তাৰোপৰি 11 মাৰ্চৰ পৰা যিদিনাখন 10 মাৰ্চ তাৰিখে বাজেট প্ৰস্তুত কৰিছিলে, বাজেট ঘোষণা কৰিছিলে, বাজেটত ঘোষণা কৰাৰ পিছদিনাখনে আমি 11 তাৰিখে আমি চচলত নিৰ্ধাৰিত ধৰ্ণাস্থলীত আমি কাৰ্যসূচী অৱলম্বন কৰিছিলোঁ। তাৰোপৰি 21-22 তাৰিখে আমি অন্যখন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। তাৰ উপৰিও ডিব্ৰুগড় জিলাত আমি ধৰ্মঘট অৱস্থান কাৰ্যসূচী কৰিছোঁ আৰু আজি শিৱসাগৰ জিলাত আমি কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। যিসমূহ আমাৰ দাবী, ইতিমধ্যে আমাৰ দাবীসমূহ আমি মুখ্যমন্ত্ৰীক অৱগত কৰিছিলোঁ যদিও তেখেতসকলে আমাৰ যিখিনি দাবীসমূহ এতিয়া বৰ্তমান গুৰুত্ব দিয়া নাই। দাবীসমূহৰ ভিতৰত ইতিমধ্যে আমাৰ যিখিনি ছাত্ৰ ছাত্ৰীৰ জলপানী নিয়মীয়াকৰণৰ কথা কৈছিলোঁ আমি, কিন্তু সেইটো নিয়মীয়াকৰণ কৰা নাই। তাৰোপৰি মীন বিভাগৰ যিখিনি যি ধৰণে আমি বিচাৰিছিলোঁ বা মীন বিভাগৰ মৎস্যজীৱীসকলৰ প্ৰায় 40 লাখ মৎস্যজীৱীসকলক যি ধৰণে সহায়ৰ হাত আগবঢ়াব লাগিছিল চৰকাৰখনে, কিন্তু আগবঢ়োৱা নাই। তাৰোপৰি মীন বিভাগত আমি দেখিব পাইছোঁ যে ধুবুৰী জিলাৰ খন বিলত 100 কোটি টকাৰ এটা প্ৰস্তাৱ আগবঢ়াইছে, কিন্তু 100 কোটি টকা দি এখন বিলৰ উন্নয়ন কথাটো বা সাধন কৰাটো ঠিকেই আছে, কিন্তু বাকী জিলাসমূহৰ যিসমূহ বিল বা নদ নদী আছে সেই মৎস্যজীৱীসকলৰ বা এই নদ নদী বিলসমূহৰ এই উন্নয়নৰ কথা কোনে চিন্তা কৰিব। আৰু তাৰোপৰি 163 কোটি টকা এটা মীন উন্নয়ন নিগমে মীন উন্নয়ন দিছে। 163 কোটি টকা দি এই 40 লাখ প্ৰায় মৎস্যজীৱীসকলৰ তাৰে যিসকল মৎস্যজীৱী আছে, যিসকলে মৎস্যজীৱীসকলে এই 163 কোটি টকাৰে কোনো ধৰণৰ উন্নয়ন বা আমাৰ নিবনুৱাসকলক কোনো ধৰণৰ বিকাশ সাধন নহয়। আৰু তেনে ক্ষেত্ৰত আৰু মিছন ভূমিপুত্ৰৰ ক্ষেত্ৰত আমি দেখিব পাইছোঁ যে মিছন ভূমিপুত্ৰৰ দ্বাৰা অনা অনুসূচিত জাতিৰ লোকসকলে চাৰ্টিফিকেট লৈ পিনে চাকৰি কৰি আছে বিভিন্ন অসমৰ জিলাত। গতিকে এইটো ক্ষেত্ৰত আমি ধিক্কাৰ দিছোঁ অসম চৰকাৰক। গতিকে মিছন ভূমিপুত্ৰটো সোনকালে আপোনালোকে বন্ধ কৰক। আৰু তাৰোপৰি বিভিন্ন অসমৰ থানাত CIDতে হওক বা থানাত অসমীয়া অনা অনুসূচিত লোকৰ বিষয়ে আমি গোচৰ দিয়া আছে, কিন্তু এই গোচৰসমূহত তদন্ত কোনো ধৰণৰ আমি আজিলৈকে দেখা নাই বা মুখ্যমন্ত্ৰীক আমি অৱগত কৰিছোঁ, কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। তেনে ক্ষেত্ৰত আজি শিৱসাগৰ জিলাত আমি ধৰ্মঘট অৱস্থান কৰিছোঁ আৰু এয়া আমাৰ সংগ্ৰাম আজি চলিছে আৰু এয়া সংগ্ৰাম অবিৰতভাৱে আমাৰ চলি যাব। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।